নমস্কাৰ। বৰ্তমান মই আহিফালে পিছফালে ঘৰৰ পাছফালে আছোঁ। এতিয়া ঘৰৰ পাছফালে মানে কি কুলি চৰাই এটাই পানীত পৰিলে গছৰ ওপৰৰ পৰা, দেখিছেনে? গছৰ ওপৰৰ পৰা কুলি চৰাইটো পানীত পৰিলে, পানীৰ পৰা উঠাই আনিলোঁ বাৰু। এতিয়া সি তিতি আছিলে, সিয়াক ৰ'দত শুকুৱাই থৈছোঁ, আপোনালোকক দেখাইছে বাৰু। চৰাইটো এইটো এইফালে পানীত পৰিছিলে, পানীৰ পৰা উঠাই আনিলোঁ, এইজোপা গছৰ পৰা পৰিলে, ওপৰত বাঁহ আছে। এতিয়া আমি ইয়াক এইফালে বাঁহ এটা বনাই দিব লাগিব, যিহেতু আমিতো গছৰ ওপৰত এতিয়া উঠিব নোৱাৰোঁ। সেইটো কাৰণে চৰাইটো দেখিছেনে কিমান মৰম লগা, আৰু চৰাইটো পাখিকেইটা তিতি আছিলে, সেইটো কাৰণে এতিয়া মোৰ হাততে আছে, দেখিছেনে? এতিয়া ইয়াক বাঁহ এটা বনাই দিব লাগিব, বাঁহটো বনাই ধুনীয়াকৈ চৰাইটো থৈ দিব লাগিব। আৰু এতিয়া মাক সিহঁতি বিচাৰি আছে হ'বলা, সেইটো আমি গম নাপাম আৰু। এতিয়া দেখিছেনে এইটো চৰাই বলটো, চৰাই বলটো ক'ৰ পৰা পৰিলে? গছৰ পৰা। বাঁহ আছিলে ওপৰত, এইফালে আছে, পানীত পৰিলে, পানীৰ পৰা আমি উঠাই কিনি এতিয়া ৰ'দত শুকুৱাই থৈছিলোঁ, মানে পাখিকেইটা তিতি আছিলে আৰু। এইটো পোৱালিটো ধুনীয়া পোৱালি, দেখিছে নাই? কুলি চৰাই পোৱালি হয়। এতিয়া আমি গছতে সেই আম গছজোপাত আমি বাঁহ এটা বনাই দিম, ধুনীয়াকৈ ধান খেৰ দি তাতে থোৱাৰ ব্যৱস্থা কৰিম। বৰ্তমান আমি ইয়াতে বাঁহটো বনাই দিলোঁ। এতিয়া চৰাই বলটো ইয়াতে আছে, দেখিছেনে? এইটো ধুনীয়াকৈ এতিয়া মাক আহি যাব ইয়াতে। এইটো আমি গছত বনাই দিয়া নাই, ইয়াতে বাঁহ বান্ধি দিছোঁ এনেকৈ, চালিখনৰ তলতে ধুনীয়াকৈ খেৰ দি বনাই দিছোঁ। এইটো চাওক, পোৱালিটো ইয়াতে আমি ধুনীয়াকৈ থৈছোঁ। এতিয়া এইটো কেনেকুৱা লাগিছে?